স্যার ঝুমুৰক লৈ বিশ্ব ৰেকৰ্ড হ'ব কেনেকুৱা প্ৰস্তুতি ঝুমুৰক লৈ ঠিক বিশ্ব ৰেকৰ্ড বুলি কথা নহয় কথাটো হ'ল যে অসমৰ চাহ উদ্যোগে এইবাৰ 200 বছৰ অতিক্ৰম কৰিছে আৰু চাহ আমি খাওঁ বা চাহ উদ্যোগৰ বিষয়ে আমি কথা পাতোঁ কিন্তু চাহ উদ্যোগৰ পিছত থকা শ্ৰমিকসকলৰ কৃষ্টি সংস্কৃতি তাক আমি বিশ্বৰ দৰবাৰত লৈ যোৱাৰ প্ৰস্তুতি চলোৱা নাছিল চাহ বিশ্বৰ দৰবাৰত গৈছে কিন্তু যিসকলে চাহ আমাক উৎপাদন কৰি দিয়ে তেওঁলোকৰ সংস্কৃতি চাহ বাগিচাৰ পৰা আজিলৈকে ক'ব গ'লে মঞ্চলৈ ওলাই অহা নাছিল এইবাৰ আমি এটা প্ৰয়াস কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ক'লে যে ময়ো আহিম গতিকে মই আশা কৰিছোঁ আৰু সিদিনাখন দেশ বিদেশৰ এম্বেচেডৰসকল আহিব বিভিন্ন উদ্যোগপতি আহিব গতিকে মই ভাবোঁ যে যথেষ্ট এটা সুন্দৰ পৰিৱেশত আমি ঝুমুৰ নৃত্য পৰিদৰ্শন কৰাব পাৰিম আৰু ই চাহ বাগিচাৰ সংস্কৃতিৰ প্ৰতি এটা জাতীয় স্বীকৃতি